প্ৰতিমূৰ্তিটো আমাৰ কমল গয়াৰী বুলি এজন ভাল স্কাল্পটৰ আছে। প্ৰথমত তেখেতে বনাইছিলে ব্ৰঞ্জৰ। আজি প্ৰায় 80% বডোফাৰ যিবিলাক প্ৰতিমূৰ্তি বনাইছে সেই কমল গয়াৰী ডাঙৰীয়াই বনাইছে। তেখেতে আছিলে ইয়াতে যোৱাকালি, আজিও নিশ্চয় আছে। আৰু তেখেতে কম সময়ৰ ভিতৰতে এই ফাইবাৰৰ প্ৰতিমূৰ্তিটো আমাক বনাই দিছে আৰু খুব সুন্দৰ হৈছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি তেখেতৰ লগত কথা পাতিম। এই ফাইবাৰৰ নহয়, এইটো ব্ৰঞ্জৰ বনাম। যিহেতু আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই 1 মে'ত আমাৰ এই প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ লগতে এইটো অনাবৰণ কৰাৰ কথাটো ঘোষণা কৰিলে। এই হিচাপে আমি 1 মে'টো টাৰ্গেট কৰি প্ৰতিমূৰ্তিটো স্থাপন কৰিলোঁ। আৰু কেইদিনমানৰ পিছতে আমি পাৰ্মানেণ্ট এটা ষ্টেচু ব্ৰঞ্জৰ বনোৱা আৰম্ভ কৰিম, যাতে সেইটো পাৰ্মানেণ্ট হয়। আৰু ইয়াৰ কাৰণে আজি আমি এই মেইনটেনেন্সৰ কথাটো সেইকাৰণে আজি আমি ক্লিয়াৰ কৰিছোঁ। আৰু অসমৰ আমাৰ ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যোৱা 2টা বছৰত ফ্লাড ফাইটিঙত আমাক বহুত সহায় কৰিছে। এই বছৰ ফ্লাডৰ আগৰ সময়ত যিহেতু আমি আজি বহিছোঁ, আমাৰ যিখিনি প্ৰায় 21টাকৈ নদী আছে, সেই নদীবিলাকৰ বিভিন্ন ভালনাৰেবল পইণ্টবিলাক ইতিমধ্যে খুব মেইনটেইন কৰা হৈছে। তাৰ পিছতো ক'ৰবাত হয়তো তেনেকুৱা অলপ অসুবিধা থাকিব পাৰে। আজি আমি সিদ্ধান্ত লৈছোঁ অহা এমাহৰ ভিতৰত ভালনাৰেবল পইণ্টবিলাক যেনেকৈ পাৰে অলপ মেইনটেইন কৰিবৰ কাৰণে, যাতে মানুহে ফ্লাডত পৰিব নালাগে, ফ্লাডত অসুবিধাত পৰিব নালাগে। যোৱা 3টা বছৰত ফ্লাড টাইমত আৰু নেচাৰেল ক্লাইমেটিৰ সময়ত আমি কণ্ট্ৰল ৰুম বহাই পেলাই কাম কৰিছোঁ। এইবাৰো আমি আমাৰ কণ্ট্ৰল ৰুমটো এক্টিভ কৰি ৰাখিম, যাতে কোনো মানুহে নেচাৰেল ক্লাইমেটিত পৰি পেলাই অসুবিধা হ'ব লগা নহয়। এই বছৰ আৰু এটা ডাঙৰ প্ৰগ্ৰাম আমি লৈছোঁ যে VCDC ৱাইজত আমি ফুটবল টুৰ্ণামেণ্ট কৰি কাউন্সিল লেভেললৈকে এইটো আনিব বিচাৰিছোঁ। ফুটবল আমাৰ প্ৰায় 2 মাহ 3 মাহৰ কাৰণে ফেষ্টিভেলৰ নিচিনা হয়। ট্ৰেডিশ্যনেলি আমাৰ মানুহ ফুটবল খেলি আহিছে। এতিয়াও গাঁৱে ভূঞে বহুত ফুটবলটো এণ্টাৰটেইনমেণ্ট হিচাপে লয় আৰু এইটো এটা খেল হিচাপেও আমাৰ লোৱা হয়, য'ত আমাৰ ইউনিটি, ইণ্টিগ্ৰিটি, এক্সচেঞ্জ চব ইয়াত হৈ যায়। তো এইকাৰণে BTR গভৰ্ণমেণ্টে VCDCৰ পৰা আৰম্ভ কৰি ব্লক লেভেলত, সাব ডিভিজন লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত, তাৰপিছত কাউন্সিল লেভেলত এইবাৰ ফুটবল টুৰ্ণামেণ্টটো আমি খুব অৰ্গেনাইজভাৱে বড়োলেণ্ডত কৰিব গৈ আছোঁ। আমাৰ চৰকাৰ অহাৰ পিছত আমি 500তকৈ বেছি যিবিলাক চোৰাং চিকাৰী এইবিলাক চাৰেণ্ডাৰ কৰালোঁ। তেখেতসকলৰ তাত সৰু সুৰা হাথিয়াৰো আছিলে, সেইবিলাক আমি ৰিকভাৰ কৰিলোঁ। প্ৰায় যোৱা 1-2টা বছৰত মানে না কি বৰাবৰ তেনেকুৱা ক'ৰবাত পচিং কৰা বা হত্যা কৰা প্ৰায় না কি বৰাবৰ আছিলে। কিন্তু সময় সুযোগ লৈ কেতিয়াবা 1-2টা ওলায়। ইয়াৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি মেন পাৱাৰ অলপ বাঢ়াই দিয়া, ট্ৰেইনিং দিয়া, বিভিন্ন কামবিলাক কৰি আছোঁ। গতিকে এইটো আনফৰ্চুনেট হৈছে। হয়, আমাৰ তাত মেন এলিফেণ্ট কনফ্লিক্ট আছে, যিটো আজিকালি মেন এনিমেল নেগেটিভ ইণ্টাৰেকশ্যন বুলি কোৱা হয়। তো সেইটো আমি কেনেকৈ মেনেজ কৰিবলৈ বিভিন্ন পন্থাৰে কাম কৰি আছোঁ। গতিকে এইটোৰ ওপৰত আমি আৰু ষ্ট্ৰংলি একশ্যন লোৱাৰ কাৰণে ব্যৱস্থা কৰিম। আমাৰ কাউন্সিল যিটো এছেম্বলি আছে, তাত যিহেতু আমাৰ বড়ো বুজি নোপোৱা এতিয়া আমাৰ মেম্বাৰ্ছ আছে, তো সেইকাৰণে এইবাৰ আমি ট্ৰেন্সলেটৰ এপইণ্ট কৰাৰ কাৰণে কথা চিন্তা কৰা হৈছে, যাতে বিভিন্ন লেংগুৱেজত কথা ক'লে ট্ৰেন্সলেশ্যন কৰি এছেম্বলিত ডিছকাশ্যনটো এফেক্টিভ হয়। ইয়াৰ লগে লগে বড়োলেণ্ড অঞ্চলত 26টা জনগোষ্ঠী আছে, কিন্তু কিছুমানে কমন লেংগুৱেজ চবে কয় আৰু কিছুমানৰ নিজা নিজা লেংগুৱেজ আছে। আমি যিহেতু কোএক্সিষ্ট কৰোঁ, সহবাসস্থান কৰোঁ, এজনে আনজনৰ প্ৰতি আন্তৰিকতাটো যদি বাঢ়াব লাগে, মৰম আৰু সন্মানটো বাঢ়াব লাগে, এজনে আনটো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, তেখেতসকলৰ ৰীতি নীতিবিলাক আমি বুজি পাব লাগিব। স্বাধীনতাৰ 78 বছৰত কিছুমান কাম চৰকাৰে কৰিছে, কিছুমান ৰৈ গৈছে। আজি কাউন্সিল চৰকাৰ হিচাপে আমি আমাৰ অঞ্চলত যাতে অনাগত দিনত আমাৰ ভুল বুজাবুজি, কমিউনেল চিন্তাবিলাক আকৌ নাহে, সেইকাৰণে আমি ইচ আদাৰ শ্বেয়াৰ কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা এটা মাল্টি লেংগুৱেজ ৱাৰ্ড বুক এটা আমি পাব্লিছ কৰিবলৈ গৈ আছোঁ। কেনেকৈ কয়, কোনটো শব্দটো কেনেকৈ ব্যৱহাৰ কৰে, কোনটো বস্তুটো কি নামেৰে তেখেতসকলে কয়, এই কথাখিনি যাতে আমি ইচ আদাৰ শ্বেয়াৰ কৰিব পাৰোঁ। মই মিডিয়া হাউচৰ লগতে বা মিডিয়াসকলৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী
বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব ছাত্ৰ সংগঠনৰ নেতৃত্ব ৰাজনৈতিক নেতাৰ পৰা আদি কৰি সকলোৱে যোৱাকালিৰ দিনটোত আমাৰ লগত ডাইৰেক্ট আৰু ইনডাইৰেক্টলি জড়িত হৈছে অসমৰ প্ৰায় 17টা বিভিন্ন স্থানৰ পৰা লাইভ ষ্ট্ৰীমিঙৰ দ্বাৰা হাজাৰ হাজাৰ লোক আমাৰ লগত জড়িত হৈছে মই তেখেতসকলক মই ধন্যবাদ জনাইছো আন্তৰিকতাৰে আৰু এনেকুৱা এটা স্পিৰিট সকলো জাতি জনগোষ্ঠীৰ নেতৃত্বৰ প্ৰতি সন্মান আমি সদায় ৰাখিব লাগিব আৰু ভাৰতবৰ্ষত সকলো আমি জানো ইউনিটি ইন ডাইভাৰ্চিটি আমাৰ বহুত ডাইভাৰ্স কালচাৰ আছে আমাৰ বহুত ডাইভাৰ্স ল্যাঙ্গুৱেজ আছে বহুত ধৰ্ম আছে তথাপিতো ইয়াৰ মাজত পৰস্পৰক আমি সন্মান জনাই পৰস্পৰৰ মাজত আমি কেয়াৰ লৈ প্লাই আগবাঢ়ি যাই আছো হিটুৱে আমাৰ বহুত ডাঙৰ এটা কথা আৰু এই কথাটো আগুৱাই নিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকে সাথ সবকে বিকাশ এই মন্ত্ৰৰে তেখেতে কাম কৰিছে আৰু আজি সফল হৈছে আমাৰ দিব্যাং আমাৰ দাদা সকল ভাই সকল বাইদেউ ভনী সকল আছে সেই সকলৰ কিছুমান আৰ্টিফিশিয়াল কিছুমান তেখেত সকলক অৰ্গান আমি প্ৰভাইড কৰিব লাগে আৰু বডলেণ্ড অঞ্চলত তেনেকৈ কিছুমান অসুবিধাত থকা আমাৰ নাগৰিকসকল বা লোকসকল আছে সেই সকলক সহায় কৰাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে বিশেষকৈ আমাৰ বডলেণ্ড গ্ৰীণ মিছন আপোনালোকে শুনিছিলে এই গ্ৰীণ মিছনত এইবাৰ প্লাষ্টিক অল্টাৰনেটিভ কাম কৰিবলৈ আমি আৰম্ভ কৰিছো আমাৰ সিঙ্গল ইউজ প্লাষ্টিকে আমাৰ ল্যান্ড পলিউশন এয়াৰ পলিউশন ওয়াটার পলিউশন কৰি আছে আৰু বডলেণ্ড অঞ্চলটো আগতে বাই ডিফল্ট আমাৰ অৰ্গেনিক আছিলে এতিয়াও গ্ৰীনাৰী আছে সব কিছু আছে তো সেই কাৰণে এতিয়া আমি অৰ্গেনিক ফালেও যাব বিচাৰিছো প্লাষ্টিক ফ্ৰী হ'ব বিচাৰিছো তো সেই কাৰণে এইবাৰ আমাৰ বডলেণ্ড গ্ৰীণ মিছনৰ আন্ডাৰত দুটা কাম আমি ভালকে কৰিব লৈছো এটো হল এটা প্লাষ্টিক অল্টাৰনেটিভ যেটো আমাৰ বেগ বিলাক ইউজ কৰে বায়োডিগ্ৰেডেবল বেগ আমাৰ তামুলৰ যেটো ডিশ বিলাক বনাই এইবিলাক অল্টাৰনেটিভ বিলাক আমি এন্টাৰপ্ৰেনাৰ সকলক এবাৰ ট্ৰেনিং দি প্লাই প্ৰডাক্ট কৰাৰ কাৰণে এবাৰ এনকাৰেজ কৰিব বিচাৰিছো আৰু 420টা ভিচিডিচিত 420টা অৰ্গেনিক ট্ৰেনিং এণ্ড প্ৰডাকশন চেণ্টাৰ আমি ডেভেলপ কৰিবলৈ গৈ আছো যাতে বডলেণ্ডটো অহা 5 বছৰৰ পিছত আমি সম্পূৰ্ণভাৱে অৰ্গেনিকৰ ফালে আমি যাব পাৰো কিছুমান আমাৰ সিদ্ধান্ত হৈছে আমাৰ বিজ্ঞান আৰু অংক এই দুটা বিষয়টো আমি বহুত গুৰুত্ব দি আহিছো আৰু এতিয়া অধিক গুৰুত্ব দিয়াৰ কাৰণে আমাৰ 5টা ডিস্ট্ৰিক্টতে সায়েন্স আৰু স্পেস এডুকেশনৰ ওপৰত স্পেশাল প্ৰগ্ৰাম কৰা হ'ব এটো আজি সিদ্ধান্ত হৈছে আমি হেলথ সেক্টৰত আমাৰ কিছুমান ৰিমোট এৰিয়া আছে আৰু ডিস্ট্ৰিক্টৰ লগত ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ লগত যত বিভিন্ন মেচিনস বিলাক আছে এক্সৰে বা বিভিন্ন মেচিন বিলাক তালৈকে আহি পাবলৈ অলপ দূৰ হয় এই কাৰণে পাইলট প্ৰজেক্ট হিচাপে এইবাৰ আমি 10টা কৈ যেটো আমাৰ হেলথ এটিএম বিভিন্ন সাব ডিভিজনৰ পাইলট হিচাপে আমি ইনষ্টল কৰিব বিচাৰিছো ইয়াৰ কাৰণে যোৱা পৰহি দিল্লী আইআইটি লগত আমি কথা পাতিছো আৰু তেখেত সকলে খুব ভাল এটা মেচিন উলাইছে যত 123টা বিভিন্ন হেলথ ইস্যুস বিলাক হেলথ প্যাৰামিটাৰ বিলাক হেলথ ৰিপৰ্ট বিলাক 20 মিনিটতে হে মেচিনটো দিয়ে আৰু সেই কাৰণে আমি হিটো সিদ্ধান্ত আজি লৈছো ইয়াৰ লগতে এক্সিকিউটিভ কাউন্সিল মিটিং আমাৰ গেষ্ট হাউসৰ কনফাৰেন্স হলত হৈ গল আৰু তাত বহুতখিনি গুৰুত্বপূৰ্ণ বিষয় আমি কথা পাতিলো আমাৰ বডলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰে ওয়েল বিইং টু লৈ প্লাই কেনেকৈ ভাল দৰে জিয়াই থাকিব আগবাঢ়ি যাব আৰু আজি বডফাৰ আদৰ্শৰে যেটো জিয়াই থাক আৰু জিয়াই থাকিবলৈ দিয়ক লিভ এণ্ড লেট লিভ এই আদৰ্শটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজক লৈ প্লাই কমিউনিটি ভিজন ডকুমেন্ট আমি তৈয়াৰ কৰিছো আৰু সকলো কমিউনিটি হ্যাপিনেছৰ কাৰণে আমি কমিউনিটি হ্যাপিনেছ প্ৰগ্ৰাম আৰম্ভ কৰিছো আৰু 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে ইতিমধ্যে আমি কাম আৰম্ভ কৰিছো বডফাৰ যেটো মূল মন্ত্ৰ জিয়াই থাক আৰু জিয়াই থাকিবলৈ দিয়ক এই কথাটো যদি আজিৰ তাৰিখত সবে বুজি পায় বুজিবলৈ চেষ্টা কৰে আৰু এটো ৰূপায়ণ কৰিবলৈ যদি চেষ্টা কৰে কোনো কাৰণতে সমাজত সংঘাত আহিব নোৱাৰে এই কাৰণে আজি বডলেণ্ডত আমাৰ শান্তি ঘূৰি আহিছে এটা সময়ত অশান্তি আছিল আৰু এই শান্তিটো সাস্টেইনেবল কৰাৰ কাৰণে আমাৰ চৰকাৰে সদায় দায়বদ্ধতা আছে বুলি আমি ভাবো এই কাৰণে কিছুমান কাম আমি কৰিবলৈ হাতত লৈছো আগবাঢ়ি আছে এতিয়া গতিকে আমি টুৰিজমটো লক্ষ্য ৰাখি আমাৰ টুৰিজম ডিপাৰ্টমেন্টে যোৱা বছৰত 10টা কৈ লগ হোমষ্টে নিৰ্মাণ কৰা হৈছিল আৰু এই বছৰ যেহেতু আমাৰ ৰুৰেল টুৰিজমটো বহুত ভাল ৰায়মানা আছে আমাৰ ন্যাশনাল পাৰ্ক হিচাপে এতিয়া শিখনা জহলাও নতুনকৈ আহিছে
আগৰ পৰা মানাস বৰ নদী চলি আছে এই ওচৰে পাজৰে আমি আৰু 10টা আমি হোমষ্টে নিৰ্মাণ কৰিবলৈ এইবাৰ সিদ্ধান্ত লোৱা হৈছে আৰু 3টাকৈ নদীত আমাৰ ৰাফটিং যেটো আছে হেতু ইন্টাৰনেশনাল স্ট্যান্ডাৰ্ড কৰিবলৈ আৰু এটা প্যাৰাগ্লাইডিং সেন্টাৰ আছে কোকৰাঝাৰত হেতু ইন্টাৰনেশনাল লেভেলত প্যাৰাগ্লাইডিং সেন্টাৰ ডেভেলপ কৰিবলৈ আজি সিদ্ধান্ত লোৱা হৈছে এইখিনি কাম কম সময়ৰ ভিতৰত আমি কৰিবলৈ গৈ আছো জনালো বেলেগ বেলেগ বহুত মিশনস আছে হেখিনি মই ক'ব বিচৰা নাই আপোনালোকে বিভিন্ন সময়ত গম পাই থাকে কিন্তু আজি পুনৰ মই এইখিনিতে ক'ব বিচাৰিছো যে এটা কথা মোৰ ৰৈ গৈছিলে যোৱা কালিৰ যেটো প্ৰগ্ৰাম হল তাত মই অসমৰ খিনি ধন্যবাদ দিলো কিন্তু দিল্লীৰ পৰাও আমাৰ বহুত মানুহ দিল্লী এনচিআৰৰ পৰা বহুত বিভিন্ন দল সংগঠনৰ মানুহ আহি আৰু লোকেল কমিউনিটিৰ মানুহ আহি আমাৰ বড়োসকলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি প্লাই আমাক যোৱাকালি সহায় কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছো পজিটিভ হয় আমাৰ অঞ্চলত হাজাৰ হাজাৰ বিঘা মাটি আগতে যেটো বিনোবা ভাবিৰ সময়ত ভূদান গ্ৰামদান আহিছিলে তাত বহুত হাজাৰ মাটি আমাৰ ভূদান গ্ৰামদান আছে যিবিলাক মাটি সেটেলমেন্ট হোৱা নাই খেহতীয়াভাৱে অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে এই মাটিবিলাকৰ ষ্টেটাসটো সলনি কৰাৰ কাৰণে আমিও আজি আমাৰ ইচিত ভূদান গ্ৰামদানৰ ষ্টেটাসটো সলনি কৰি আমি এটো চৰকাৰলৈ আনি কেনেকৈ আমি ৰাইজক সহায় কৰিব পাৰো ইয়াৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে এইবাৰ সিদ্ধান্ত লোৱা হৈছে পিছটো আমি সাস্টেইন কৰিব বিচাৰিছো কিছুমান ৰাজ্যত শান্তি আহে 15 বছৰ 20 বছৰ পিছত আকৌ অশান্তি হয় বড়োলেণ্ডত যাহাতে অশান্তি পুনৰ নাহে এই কাৰণে বিভিন্ন গ্ৰুপৰ লগত আমাৰ কনসালটেশন চলি থাকে বড়োলেণ্ড হ্যাপিনেস মিশনৰ আন্ডাৰত এইবাৰ আমি কাউন্সিল লেভেলত আকৌ সাস্টেইনেবল পিছটো লৈ প্লাই এটা নেশনাল লেভেল ওয়ার্কশপ সেমিনাৰ কৰিবলৈ গৈ আছো যত আমি ভাৰতৰ বিভিন্ন এক্সপাৰ্টক বড়োলেণ্ডলৈ আমন্ত্ৰণ জনোৱা হ'ব আৰু সাস্টেইনেবল পিছৰ কাৰণে কিছুমান কাম আমি হাতত লবলৈ গৈ আছো